যোৱা নিশা আমাৰ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেৱমনৰ সত্ৰত চুৰি হ'ল। বাকী একো ঠাই নাপালে, মন্দিৰৰ পৰাই চুৰি কৰিলে। চোৰেও চাগে কৈছিলে, হে নেদেখাজন আজি মোৰ জবত সহায় কৰিবি। সেইবাবে হয়তো তেওঁ উদং কৰিলে ঘৰখন নিজৰে। শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেৱমনৰ সত্ৰত সকলো লুটি নিলে চোৰে। আমি 5 বজাত গম পাওঁ, তাৰমানে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ অহা দুগৰাকী ব্যক্তিয়ে আমাৰ শিয়ালা বৈষ্ণৱৰ সন্মুখেৰে যোৱা দেৱমনে বালিপুতা পথৰ কাষত এটা আমাৰ বৈষ্ণৱৰ নিচে ঘণ্টা এটা পৰি থকা পাই লগে লগে দেৱমনৰ চেৰিকালচাৰ ফাৰ্মৰ কৰ্মচাৰী নৰবাহাদুৰ চেত্ৰী সেই বস্তুটো দেখুৱাত চেত্ৰীয়ে সন্দেহবশতঃ কয় যে এইটো নিশ্চয় শিয়ালা বৈষ্ণৱত কিবা এটা ঘটনা ঘটিছে আৰু লগে লগে মোক ইনফৰ্ম কৰে। মই লগে লগে ইয়াত আহোঁ আৰু আমাৰ যিখিনি পৰিচালনা সমিতিৰ সদস্য আছে প্ৰায়খিনিকে খবৰ দিওঁ। গোটেইবিলাক আহি লগ হৈ চালোঁ আমি বস্তুখিনি। খিৰিকীৰে সোমাই ভিতৰৰ পৰা আমাৰ তামৰ পত্ৰ আছিলে, পুষ্পপত্ৰ, তাৰপিছত 2-এখন কাঁহী আছিলে, বঁটা আছিলে, তাল আছিলে আৰু ঘাণ্টিবিলাক আৰু গছা, সেই গোটেইখিনি বস্তু নিছে। অৱশ্যে তাত কোনো ধৰণৰ টকা পইচা নাছিল, সেইকাৰণে আমি টকা পইচাৰ আগতে এবাৰ চুৰি হোৱাৰ কাৰণে তাত নাৰাখোঁ। এইখিনি বস্তু যিখিনি চাকি বন্তি জ্বলোৱা বিশেষকৈ পিতলৰ বস্তুখিনি সেইখিনি গোটেইখিনি লৈ গৈছে। তামৰ পাত্ৰ পুষ্পপত্ৰখিনি লৈ গৈছে। এইখিনিয়ে বৰ্তমানলৈকে চকুত ধৰা পৰিছে। ইতিমধ্যে আমি পাথৰিঘাট থানাত হাৰ্বেল জনাইছে আমাৰ এগৰাকী সদস্য মাননীয় নিৰঞ্জন শইকীয়াদেৱে। সেই সূত্ৰে গোটেইখিনি পুলিচৰ মানুহ আহিছে ইয়াতে, চালে তেওঁলোকে। এতিয়া আমি এজেহাৰ হিচাপে লিখি দিবলৈ কৈছে, এজেহাৰ লিখিম। এইখিনি বৰ্তমান আমাৰ চৰকাৰী ঘৰত বা আৰক্ষীক জনোৱা হৈছে। ইয়াৰ পিছত কি হয় আমি এইটো লক্ষ্য নিৰ্ভৰ কৰোঁ।